ইয়াত নহয় ইয়াত আছে গুড ইভিনিং সকলোকে পুনৰ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আশা কৰোঁ সকলো ভাল মোৰো ভাল বাৰু একদম সন্ধিয়া আজি সাজি কাচি লৈছোঁ দেই ল'ৰাও যিহেতুকে শুই আছে আৰু এই দুদিন ব্যস্ততাৰ মাজেৰে পাৰ কৰিছোঁ আজি আমাৰ নতুন ঘৰখনত ডে 2 তো এইফালে অকণ সন্ধিয়া হওঁ হৈছে আৰু মই বোলো ধূনা জ্বলাম যিহেতুকে চাদৰ মেখেলাযোৰকে পিন্ধি লওঁ পূৰা বোৱাৰী লুকছত আহিছোঁ আৰু আজি এই দুদিন একদম সময় পোৱা নাই মানে ইমানেই কাম মোৰ গেৰুৱা বিষ হৈ গৈছে আৰু যিহেতুকে সকলোৱে জানেই যে মই মাৰ ঘৰত আছিলোঁ তো মাৰ ঘৰততো ছোৱালীবিলাকে বেছি কাম কৰিব নালাগে হয়নে ইভেন মানে মই কামেই কৰিব নালাগে যিহেতুকে ঘৰত মা আৰু বৌ থাকে সকলোখিনি কাম মা আৰু বৌয়ে কৰি দিয়ে আৰু মই স্কুল টিউশ্যনতে ব্যস্ত হৈ থাকোঁ যিহেতু আজি একদম পূৰা বোৱাৰী লুকছত আহিছোঁ মই মানে আজি পৰহি সকাম হৈছিলে আৰু আজি মই ভিডিঅ' শ্বুট কৰিছোঁ আকৌ ভাবিছোঁ ভিডিঅ'টো শেষ কৰোঁ গতিকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু সকামত ভিডিঅ' কৰা নহ'লে কাৰণ ইমানেই ব্যস্ত আৰু একো অভাৱ পোৱা নাই যিহেতুকে নতুনকৈ আহিছোঁ ঘৰখনত একো অভাৱ পোৱা নাই মানে ইটো ঘৰত বস্তু আছিলে ইয়াতে বেছি চিফ্ট কৰাও নাছিলোঁ মানে একদম হেৰি হৈ গৈছোগৈ আৰু পূৰা পাগলৰ নিচিনা হৈ গৈছোঁ আৰু বহুত মানে প্ৰব্লেম হৈছিলে সহায় কৰিছে বাৰু চবেই বা খুৰী তাৰপিছত বৌহঁত তেওঁলোকে থকাৰ কাৰণে মানে ভালে ভালে সকামখন শেষ হ'লগৈ আৰু এতিয়া আহিছোঁ আকৌ গেছৰ ওচৰত কিবা এটা বনাওঁ চাহ তাহ গতিকে আৰু গোসাঁই সেৱা কৰিব লাগিব এতিয়া গতিকে পিছত ভিডিঅ' দিম আপোনালোকক এফালে চাহৰ যোগাৰ কৰিছোঁ ভাগিন এজনীও আহিছে ঘৰৰ কাষৰে তাকে চবেই বহি কথা পাতি আছোঁ ইফালে ননদ হয় আৰু ইফালে ভাগিনজনী বহি আছে তায়ে ভিডিঅ' কৰিছে দেই আৰু ইফালে ল'ৰা মোবাইল চোৱাত ব্যস্ত বাহিৰতে সকলোৱে তেনেকৈ কথা চথা পাতি পেলাই আকৌ পাকঘৰলৈ মই আহিছোঁ ৰাতিৰ খানাৰ যোগাৰ কৰিবলৈ এতিয়া অকণমান শান্তিৰে বহোঁ আৰু এতিয়া আকৌ ভাতৰ কথা ভাবিব লাগিব নহয় গ'ল আৰু শান্তিৰ দিন এতিয়া আপোনালোকে মোৰ যিমানবোৰ ভিডিঅ' দেখিব চব নতুন ঘৰৰ পৰাই দেখিব আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই শেষত ৰাতিৰ সাজত খাবলৈ আকৌ বনাইছোঁ ৰুটি মানে লুচিয়ে বনাম আৰু এইফালে মই বনাম এতিয়া চলে কাবুলী বুট আৰু আলু সিজাই থৈছোঁ এতিয়া মোক লাহে লাহে আপোনালোকে গৃহিণীৰ ৰূপতো দেখা পাব বাৰু এতিয়া মই খানা বনাওঁ তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ আৰু এইফালে বনাই আছে আজি আমাৰ ধুনীয়া চুলি কাটিলে দেই দেখাই দিয়াচোন মুখখন দেখা পালো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ কেনেকুৱা পালে জনাব দেই সকলোৱে